এইবাৰ ৰঙাঘৰ আলহী হ'বলৈ আগবাঢ়িছে এগৰাকী উপ পৰিদৰ্শক হাতেলোতে ধৰা পৰিছে উৎকোচ লৈ থকাৰ সময়তে জনাইছো সবিশেষ এই মুহূৰ্তত পুনৰ এবাৰ এগৰাকী আৰক্ষী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে আৰু এয়া প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও বহু কেইগৰাকী অসম আৰক্ষীৰ এনে বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে উৎকোচ লৈ থকাৰ সময়তে যিমানেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিংবা অসম চৰকাৰে কাঢ়া নিৰ্দেশনা জাৰি কৰি আছে উৎকোচৰ বিৰুদ্ধে উৎকোচ লোৱা বিষয়া কৰ্মচাৰীক নাকি লগাবলৈ চেষ্টা কৰিছে তাৰ পাছতো একাংশ বিষয়া কৰ্মচাৰীয়ে কেৰেপ নকৰে মুখ্যমন্ত্ৰী কিংবা অসম চৰকাৰৰ এনে নিৰ্দেশনা আৰু তাৰ মাজতে উৎকোচৰ বেহা এতিয়াও চলি আছে ৰাজ্যৰ বহু চৰকাৰী কাৰ্যালয়ত আৰু অসম আৰক্ষীৰ খাকী পোছাকত পুনৰ এবাৰ দাগ লগালে এইগৰাকী আৰক্ষী বিষয়াই উৎকোচ লোৱাৰ সময়তে হাতেলোতে গ্ৰেপ্তাৰ হৈছে ফজাইল হুছেইন আৰু সিএম ভিজিলেন্সৰ দলটোৱে বিষয়াগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ ফকীৰগঞ্জ থানাৰ উপ পৰিদৰ্শক ফজাইল হুছেইনে এটা গোচৰ নিষ্পত্তি কৰাৰ বাবে ৩০,০০০ টকা দাবী কৰিছিল আৰু সেই ৩০,০০০ টকাৰ ৮,০০০ টকা দিছিল পৰিয়ালটোৱে প্ৰথম আগধন হিচাপে আৰু সেই প্ৰথমটো কিস্তি ধন লৈ থকাৰ সময়তে এইদৰে হাতেলোতে গ্ৰেপ্তাৰ হৈছে ফজাইল হুছেইন আৰু বৰ্তমান এগৰাকী উপ পৰিদৰ্শক ফজাইল হুছেইনক জেৰা অব্যাহত ৰাখিছে সিএম ভিজিলেন্সৰ দলে